প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকলৈ লৈ আনিছোঁ নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰাৰে জড়িত হয় অফিচ অফ দ্য ৰেজিষ্ট্ৰাৰ, জগন্নাথ বৰুৱা ইউনিভাৰ্চিটি, বৰপাত্ৰ আলি, যোৰহাট। অফিচিয়েল ৱেবছাইট হৈছে www.jbu.ac.in। ইমেইল ID হৈছে jbcollege@redifmail.com। আৰু ইয়াত গেষ্ট ফেকাল্টি পদ খালী, চিটুৱেশ্যন ভেকেণ্ট, ৱাক ইন ইণ্টাৰভিউ আৰু এছিষ্টেণ্ট প্ৰফেচৰ পদ খালী, পিয়'ৰলি টেম্পৰাৰী। ইংৰাজী বিভাগৰ পদ খালী হৈছে। চেলেৰিটো নেগ'চিয়েবল হয়, আপুনি যিমান নেগ'চিয়েট কৰিব পাৰে। আৰু UGC ৰিকুৱাৰমেণ্ট মতেই চাকৰিটো পাব। তাৰ মানে মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব ইংৰাজীত আৰু মিনিমাম 55% থাকিব লাগিব। আৰু ইয়াৰ বাহিৰে নেট বা স্লেট সেইটো লাগে। আৰু PhD বাধ্যতামূলক নহয়। ইয়াত বাৰু নেট বা স্লেটৰ কথা কোৱা নাই, ইয়াত জাষ্ট কৈছে যে UGC নিয়ম মতে ফ'ল' কৰিব লাগে আৰু UGC নিয়মত সেইটো কথা কয়। ডিমাণ্ড ড্ৰাফ্ট DD 100 টকা কাটিব লাগিব প্ৰিন্সিপাল JB কলেজৰ নামত, যোৰহাট, payable@যোৰহাট। ইণ্টাৰভিউ দিনাখন দিলেই হ'ব। 12 আগষ্ট তাৰিখে ইণ্টাৰভিউ হ'ব, 2:30 পৰা হ'ব। এটা পদ খালী আৰু আপোনালোকে ডাইৰেক্ট ইণ্টাৰভিউ ল'বলৈ যাব লাগিব। ক'ত হ'ব তাত গ'লে সুধিলে হ'ল আৰু ডাইৰেক্ট ইউনিভাৰ্চিটিলৈ গুচি যাব আৰু লগত অৰিজিনেল ডকুমেণ্ট নিব আৰু এটা ছেট জেৰক্স কপি নিব, আপোনাৰ মেট্ৰিকৰ পৰা আৰম্ভ কৰি যিমান যি তথ্য আছে সকলোখিনি। আৰু ইয়াত কেটেগৰী ৰিজাৰ্ভেশ্যনৰ কথা নাই, যিকোনো ব্যক্তিয়ে এপ্লাই কৰিব পাৰিব। বয়সৰ কথাও কোৱা নাই। আপোনালোকে যদি সেই যোগ্যতাটো অৰ্জন কৰি থৈছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰে। বাকী ইণ্টাৰভিউত কেনেকৈ পাৰফৰ্মেঞ্চ কৰিব পাৰে সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব আৰু। ধন্যবাদ।